নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আজি এইটো ভিডিঅ'ৰ জৰিয়তে ভাবিলোঁ NISৰ প্ৰাৰ্থীসকলৰ লগত কিছু কথা পাতোঁ। গতিকে সকলো NISৰ প্ৰাৰ্থীয়ে সহযোগ কৰিব আৰু যিসকলে কথা পাতিব বিচাৰে বা মনৰ কথা শ্বেয়াৰ কৰিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব। লাইভ আহিম বুলি ভাবিছিলোঁ, কিন্তু বিশেষ অসুবিধাৰ কাৰণে লাইভ আহিব নোৱাৰিলোঁ। গতিকে এদিন নিশ্চয় আপোনালোকৰ সৈতে লাইভৰ জৰিয়তে কথা পাতিম, যিহেতু সকলোকে লগ পোৱাটো কঠিন। যি এবাৰ গুৱাহাটীত এবাৰ 2-3বাৰমান লগ পাইছিলোঁ, তাৰ পিছৰে পৰা আৰু কাৰোৰ লগত তেনেকৈ লগালগি বিশেষভাৱে হোৱা নাই। যদিও কিছু সংখ্যকৰ লগত হৈছোঁ, কিন্তু মেক্সিমামৰ লগতে হোৱা নাই। ভাবিলোঁ আজি NISৰ প্ৰাৰ্থীসকলৰ মনৰ কথা কিছু শ্বেয়াৰ কৰোঁ বা নিজেও শ্বেয়াৰ কৰোঁ, আপোনালোকে শ্বেয়াৰ কৰিব। কওকচোন আপোনালোকৰ বৰ্তমান অনুভৱ কেনে, যে NISৰ চাৰ্টিফিকেটখন ইনভেলিড হৈ থকা সময়ত আৰু বৰ্তমান যিহেতু ভেলিড হ'ল, এই দুটাৰ মাজত আপোনালোকে কথাখিনি অলপ শ্বেয়াৰ কৰিবচোন। আপোনালোকে এতিয়া কি ভাবে বা আপোনালোকৰ মনটো এতিয়া কেনেকুৱা লাগি আছে যেন 2023 চনৰ নৱেম্বৰ মাহত যিদিনা NISৰ কাৰণে গধূলি এই বেয়া খবৰটো আহিছিল, ইনভেলিড বুলি আহিছিল এই সুপ্ৰিম কোৰ্টৰ পৰা, সেই দিনটো আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছিল? তাৰ পিছৰ পৰা 1.5 বছৰ পিছত আকৌ যেতিয়া ভেলিড হ'ল, সেই ভেলিড হোৱাৰ দিনটোৰ আপোনালোকৰ অনুভৱ কেনে? আৰু এতিয়া বৰ্তমান আপোনালোকে যিহেতু বা আমি শিক্ষক নিযুক্তিৰ কাৰণে আমি আবেদন কৰিব পাৰিম বা 5550 পদতো আমি ইনক্লুড হ'বলৈ গৈ আছোঁ। গতিকে এইটো মুহূৰ্তত আপোনালোকৰ মনৰ কথাখিনি শ্বেয়াৰ কৰিব, কেনে অনুভৱ হৈ আছে? সেই 2023 চনৰ নৱেম্বৰ মাহৰ কথাখিনি আপোনালোকৰ মনত পৰেনে বাৰু? সঁচাকৈ বহুত দুখ লগা বিষয় আছিল নহয় জানো, যে এখন চাৰ্টিফিকেট ইনভেলিড হৈছিল আৰু মইতো নিজেও কেতিয়াও ভবা নাছিলোঁ যে মোৰ চাৰ্টিফিকেটখন আৰু ভেলিড হ'ব। তথাপিতো আপোনালোকৰ প্ৰচেষ্টাত বা নীৰৱ নোহোৱাকৈ যুঁজিলোঁ আমি সকলোৱে আৰু আমি ভাল ফলাফলটো পালোঁ। গতিকে এই যিখিনি সময় 1.5 বছৰ সময়, এই সময়খিনি আপোনালোকে কেনেদৰে পাৰ কৰিছে? আপোনালোকে ভাবিছিল নে যে আমাৰ চাৰ্টিফিকেটখন NISৰ চাৰ্টিফিকেটখন আৰু ভেলিড হ'ব, আমি আৰু কেতিয়াবা শিক্ষক নিযুক্তিৰ কাৰণে আবেদন কৰিব পাৰিম? এনেকৈ ভাবিছিল নে আপোনালোকে? আপোনালোকৰ মনত কি প্ৰশ্ন উদয় হৈছিল শ্বেয়াৰ কৰিবচোন। এনেই আৰু মই ভাবিলোঁ লাইভৰ জৰিয়তে কথা পাতিব পাৰিলে ভাল লাগিলে হয়, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আজি নাপাতিলোঁ। এদিন নিশ্চয় পাতিম সকলোৰে লগত। সেইদিনা আপোনালোকৰ লগত আমি ভিডিঅ'ৰ জৰিয়তে কথা পাতিম। আজি যিহেতু তেনেকৈ নোৱাৰিলোঁ, গতিকে আপোনালোকে কমেণ্ট কৰিব যে সেই 2023 চনৰ সেই নৱেম্বৰ মাহৰ পৰা ভেলিড হোৱাৰ আগলৈ আপোনালোকৰ মনটো কেনেকুৱা? আপোনালোকে ভাবিছিলে যে NISৰ চাৰ্টিফিকেটখন ভেলিড হ'ব আৰু বা 5550 পদত আপোনালোকে ভাবিছিল নে ইনক্লুড হ'বলৈ বা হাইকোৰ্টৰ পৰা তেনেকুৱা এটা ৰায়দান পাবলৈ আশা কৰিছিল নে? যদিও আমি সকলোৱে একলগ হৈ যুঁজিছিলোঁ, আমাৰ লক্ষ্য আছিল যে আমাৰ চাৰ্টিফিকেটখন ভেলিড হোৱাৰ, কিন্তু মনততো নিশ্চয় আপোনালোকৰ ভাৱ এটা আহিছিল চাগে যে চাৰ্টিফিকেটখন কেতিয়াও ভেলিড নহ'লেও বহুতে আশা বাদেই দিছিল বা আশা এৰিয়ে দিছিল। তথাপিতো একান্ত প্ৰচেষ্টা বা মনোবল কাৰো হেৰুৱাই যোৱা নাছিল। তেনেকৈ অসমৰ চুকে কোণৰ পৰা বহুতৰ লগত চিনাকি হ'লোঁ। NISৰ জৰিয়তে যিটো সমস্যা আহিল তাৰ পৰা কিন্তু বহুত ছাৰ বাইদেউৰ লগত বা শিক্ষকৰ লগত বহুত চিনাকি হ'লোঁ। হয়তো সমস্যাটো নাহিলেই তেনেকৈ আমি চিনাকি নহ'লোহেঁতেন। এতিয়া আমাৰ এটা পৰিয়াল যেন লাগে, কেতিয়াবা দেখিলে নিজৰ পৰিয়ালৰ এটা সদস্য যেন লাগে NISৰ প্ৰাৰ্থীয়ে ক'ৰবাত লগ পালে। সঁচাকৈ ভাবিলে কেনেকুৱা লাগে নহয়নে বাৰু? এতিয়া আপোনালোকৰ মনৰ কথাখিনি আপোনালোকে কমেণ্টত কৰিব। সেই 2023 চনৰ নৱেম্বৰ মাহত যিদিনা সুপ্ৰিম কোৰ্টৰ পৰা সেই ৰায়দানটো আহিছিল যে NIS চাৰ্টিফিকেটখন 2 বছৰীয়া কোৰ্চৰ লগত সমপৰ্যায়ৰ নহয়, তাৰপিছত অসম চৰকাৰৰ শিক্ষা বিভাগে যেতিয়া মুকলি কৰি দিছিল 5550 পদ, দুদিন পিছত যেতিয়া ন' লংগাৰ ভেলিড নটিচখন উলিয়াই দিছিল, সেই দিনটোৰ কথা ভাবিলে মোৰ আজিও চকু পানী ওলাই যায়। ক'ত থাকিম ক'ত নাথাকিম এনেকুৱা লাগিছিল যে এখন চাৰ্টিফিকেট য'ত কষ্ট কৰি আমি কৰিছিলোঁ, মই নিজে কৰিছিলোঁ, সেই চাৰ্টিফিকেটখন ইনভেলিড হৈ গ'ল আৰু কেতিয়াও ভবা নাছিলোঁ যে চাৰ্টিফিকেটখন ভেলিড হ'ব আৰু আমি আবেদন কৰিব পাৰিম। কাৰণ বয়সটো আমাৰ আছে বা মোৰ নিজৰো বয়স আছে, বহুত বেছিয়ে বয়স আছে। গতিকে চাৰ্টিফিকেটখন ভেলিড হোৱাৰ লগে লগে
তেনেকৈ আকৌ এটা কোৰ্চ বয়স থাকিলেও কোৰ্চ এটা কৰাৰ নিশ্চয় সুবিধা থাকে। তথাপিতো হয়তো সত্যত আছিলোঁ আমি ভুলকৈ কৰা নাছিলোঁ, সেইকাৰণে আমি জয়লাভ কৰিলোঁ। আৰু মহামান্য উচ্চতম ন্যায়ালয় উচ্চ ন্যায়ালয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অৱশেষত আমাক যে ৰায়দানটো দিলে ৫,৫৫০ পদত। যদিও আমি আবেদন কৰিছিলোঁ, ভবা নাছিলোঁ যে আমি ভেলিড হ'ম বা আমি চাকৰি পাওঁ নাপাওঁ, কিন্তু চাকৰিৰ কাৰণে যোগ্যতা আমি অৰ্জন কৰিম। আৰু কিন্তু মূৰকত গৈ ভাল ফলাফলটো আহিল। গতিকে আপোনালোকে কি ভাবিল? মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিলোঁ। যিদিনা ইনভেলিড বুলি আহিছিল সিদিনা ৰিয়েলি মই ভাগি পৰিছিলোঁ। মই মানে 2-3 মাহ ঘৰতে আছিলোঁ, কাৰণ চাকৰিটো পিছৰ কথা, চাকৰি মানে কি, কিন্তু চাৰ্টিফিকেটখন বহুত কষ্টৰ চাকৰি ন, কাৰণ NIS চাৰ্টিফিকেটখন মোৰ নিজৰ এটা আৱেগ জড়িত হৈ আছে তাত। মানে সেই সময়ত মই বহুত মানে বেমাৰত আক্ৰান্ত হৈছিলোঁ, আৰু সেই বেমাৰত আক্ৰান্ত হৈ কিনেও মই সেই NISৰ কোৰ্চটো সম্পন্ন কৰিছিলোঁ। বহুত কষ্ট, সেই দিনবোৰ মনত পৰিলে বহুত বেয়া লাগে। NISৰ ষ্টাডি কৰি থকা সময়ত চাৰ্টিফিকেটখনৰ কাৰণে সেইকাৰণে NISৰ চাৰ্টিফিকেটখনৰ প্ৰতি কিবা এটা সহানুভূতি আছে বা আৱেগ এটা জড়িত হৈছে NIS চাৰ্টিফিকেটখনৰ প্ৰতি। যদি ক্লাছ নকৰাকৈ বা এনেই আৰু জাষ্ট ল'লোহেঁতেন তেতিয়াহ'লে সেইটো নাথাকিল। কিন্তু সেই বহুত মানে কি, মোৰ সেই সময়ত বসন্ত ওলাইছিল, আৰু সেই বসন্ত ওলাই থকাৰ তেনেকৈ মই পৰীক্ষা দিব গৈছিলোঁ। গতিকে সেই মমেণ্টবিলাক মোৰ মনত পৰিছিল যিদিনা NIS চাৰ্টিফিকেটখন ইনভেলিড হৈছিল। আৰু ভবাই নাছিলোঁ যে আৰু আমি কেতিয়াবা আবেদন কৰিব পাৰিম, কাৰণ সুপ্ৰিম কোৰ্টৰ ৰায়দান ইতিমধ্যে বহুতে কৈছে সুপ্ৰিম কোৰ্টৰ ৰায়দান কেতিয়াও সলনি নহয়। সেইবিলাকৰ মনত সোমাই গ'লে বহুত দুখ লাগিছিল। কিন্তু এতিয়া মই সেইবিলাক ভাবিলে আৱেগিক হোৱা যায়। তথাপিতো আৰু কষ্ট কৰি কৰা চাৰ্টিফিকেটখন যিহেতু আমি কৰিছিলোঁ, আমি সত্যত আছিলোঁ, সেইকাৰণে হয়তো অৱশেষত আমি জয়লাভ কৰিলোঁ। গতিকে ভাল লাগিল, আৰু আপোনালোককো লগ পালোঁ। আজি মানে কি বিশেষ টপিক এটা আছিল, মই নবনাওঁ ভাবিলোঁ যে আজি NISৰ প্ৰাৰ্থীসকলতে কমেণ্টৰ জৰিয়তে হ'লেও অলপ কথা পাতোঁ। সেই পুৰণি সেই 2023ৰ পৰা ভেলিড হোৱাৰ আগলৈ যিখিনি মোমেণ্ট বা ভেলিড হোৱাৰ পিছত যিখিনি ফূৰ্তি বা যিখিনি ইম'চনেল, ৰিয়েলি সদায় মনত থাকিব এইখিনি কথা, যে সদায় গুগল মিট কৰা, কিবা কৰা, সেনেকৈ সদায় মনত থাকিব এইখিনি কথা। গতিকে আপোনালোকে শ্বেয়াৰ কৰিব, আৰু এদিন নিশ্চয় এনেকৈ প্ৰকাশ কৰিম আপোনালোকৰ সৈতে। আজি এইখিনিয়ে কৰিলোঁ, ধন্যবাদ।